মই বৰ্তমান উপস্থিত হৈছোঁ ৯৭ নং দেৰগাং বিধানসভা সমষ্টিৰ অন্তৰ্গত এখন অনুষ্ঠান এতিয়াও গৰু গোৱালিৰ নিচিনা ডুবি আছে। মই জানিবৰ কাৰণে চেষ্টা কৰিম আৰু লগতে সুন্দৰ এই পৰিৱেশ দেখুৱাম কি অৱস্থাত এই স্কুলখন আছে। স্কুলখনৰ নামে হৈছে ৪৭৫ নং নেৰগাং LP স্কুল। আপোনাক অনুৰোধ জনাইছোঁ, গোটেই পৰিৱেশটো দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এই পৰিৱেশ আজি ৫টা বছৰ যদি আগলৈ যদি ঘূৰি যাওঁ, ৫টা বছৰ আগত এখন অনুষ্ঠান ৪৭৫ নং LP স্কুল অনুষ্ঠানখন এটা জাকত জিলিকা আছিলে। প্ৰতি বছৰে এইখন অনুষ্ঠানৰ পৰা বৃত্তি পৰীক্ষা পাবলৈ সক্ষম হৈছিল। আৰু বহুতে কয় যে শিক্ষা হৈছে মানুহৰ পোহৰ, শিক্ষা হৈছে মানুহৰ পথ প্ৰদৰ্শন। কিন্তু যিখন অনুষ্ঠান যিজন মানুহৰ শিক্ষা নাথাকে এখন সমাজ বা গঢ় লৈ উঠাটো আমাৰ অসম্ভৱ। এই পৰিবিলাক ইয়াত গোটেই টিনপাত পৰি আছে, আজি 7 বছৰ পৰি আছে। এখন অনুষ্ঠান এতিয়া এই পৰিৱেশ মই দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আকৌ মই আগলৈ যাব বিচাৰিছোঁ, মই পোনে আগলৈ যাব বিচাৰিছোঁ। স্কুলৰ মই ভিতৰলৈ সোমাব বিচাৰিছোঁ। স্কুলৰ কি পৰিৱেশ এতিয়া আছে, স্কুলৰ পৰিৱেশটো এখন বিদ্যালয়ৰ পৰা 4টা বছৰ আগত ছাত্ৰ ছাত্ৰী 180জন আছিলে, কিন্তু আজি তাৰিখত 180জন নাই। তেতিয়া শিক্ষকৰ অভাৱ নাছিলে, শিক্ষকৰ প্ৰয়োজন বাবে আছিলে। কিন্তু স্কুলৰ ভিতৰলৈ গৈ আছোঁ, স্কুলৰ এটা পৰিৱেশ মই দেখুৱাব গৈ আছোঁ। এতিয়া স্কুলত কোনো ইয়াত বেঞ্চ নাই, চকী নাই, টেবুল নাই, গৰু গোৱালিৰ নিচিনা হৈ আছে। য'ত ছাগলীও থাকে ইয়াত গৰু মহ গোটেই ইয়াত থাকে ভিতৰত। এই অনুষ্ঠানবিলাক যদি অসম চৰকাৰে যদি গুৰুত্ব নিদিয়ে, প্ৰতিখন জিলা খণ্ডৰ কৰ্মচাৰীসকল বা যিসকল দায়িত্বত আছে সেই দায়িত্বসকলে এইফালে গুৰুত্ব দিব লাগে। মই এটা কথা ক'ব বিচাৰিছোঁ, ইয়াত যে নৱনিৰ্বাচিত নতুন চৰকাৰখনত প্ৰথমে দায়িত্ব লৈছে শিক্ষা বিভাগৰ দায়িত্বত আছে, বয়াম জনজাতিৰ দায়িত্বত আছে ৰণোজ পেগু ডাঙৰীয়াক মই এটা কথা অনুৰোধ জনাব বিচাৰিছোঁ। মিচিং আজন ইউটিউব চেনেলৰ দ্বাৰাই মই এটা কথা আপোনাক মই অনুৰোধ জনাব বিচাৰিছোঁ। আপুনি এগৰাকী ভৈয়াম জনজাতি অঞ্চলৰ আপুনি বসবাস কৰা এজন ব্যক্তি, আপুনি গোটেই পৰিৱেশ গোটেই পৰিস্থিতি জানে। সেই শিক্ষাখণ্ডবিলাক কেনেধৰণে আগুৱাই লৈ যাব লাগে আপুনি চিন্তা চৰ্চা কৰিব লাগে। মই আকৌ এই গোটেই পৰিৱেশ মই দেখুৱাম। গোটেই ইয়াত এতিয়া খিৰিকীবিলাক গোটেই ইয়াত ফটা চটা খিৰিকী, গোটেই মকৰা জাল, এই পৰিবিলাকে মই দেখুৱাইছোঁ। কোনো ইয়াত স্কুল বা ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী ইয়াত নপঢ়ে। যিটো পৰিৱেশ মই দেখুৱাব বিচাৰিছোঁ, দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ কেমেৰা পাৰ্চনক। এয়াই কি পৰিৱেশ, আপুনি চাওক কি পৰিৱেশ। আজি 5টা বছৰ যদি আগলৈ যদি উভতি যাওঁ, এইখন স্কুলত ছাত্ৰ ছাত্ৰী, মই এটা কথা অলপ আগত কৈছিলে, এইখন বিদ্যালয়ৰ পৰাই প্ৰতি বছৰে ছাত্ৰ ছাত্ৰী ভাল ফলাফল কৰিছিল, ভাল বৃত্তি পৰীক্ষাও উত্তীৰ্ণ হৈছিল। কিন্তু আজি তাৰিখত এইখন অনুষ্ঠান এটা গৰু গোৱালি হৈ পৰিছে। মই অসম চৰকাৰক এটাই কথা অনুৰোধ জনাইছোঁ, অসমৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এটা কথা অনুৰোধ জনাইছোঁ, যাতে আপোনালোকে টাউন চহৰতে নহয়, অকল আপোনালোকে চৰ চাপৰিটো এনেকুৱা কিছুমান অনুষ্ঠান আছে য'ত বাহিৰৰ পৰিৱেশ, বাৰাণ্ডাৰ পৰিৱেশ মই দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এতিয়া কি পৰিৱেশত আছে চাওক আপোনালোকে। ইয়াত এই পৰিৱেশ, এনেকুৱা পৰিৱেশ ইয়াত ৰাতি হ'লে গৰু ছাগলী মহ, ইয়াতে মানুহৰ জুম আড্ডা, ইয়াতে গোটেই পিটিং হৈ থাকে। আৰু ভিতৰত গোটেই অলপ আগত মই দেখুৱাইছিলোঁ আৰু মই একেটা অনুৰোধ জনাইছিলোঁ যে গোটেই ভিতৰত এই দৰ্জাবিলাক চাওক, দৰ্জাবিলাক গোটেই ফাটা চিটি চাওক, আমাৰ পিচ ইয়াতে থু কেকাৰ পেলাই গোটেই লেতেৰা এটা পৰিৱেশত আছে। এনেকৈ অনুষ্ঠানবিলাক যদি অসম চৰকাৰে হওক বা প্ৰতিখন জিলাৰ বিভাগৰ দায়িত্বত থকা জিলা খণ্ডবিলাকেই হওক যদি গুৰুত্ব প্ৰদান নকৰে, তেতিয়াহ'লে অনুষ্ঠানবিলাক কেনেকৈ জীয়াই থাকিব মই দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এইটো পৰিৱেশ। মই এটা বাহিৰলৈ যাব বিচাৰিছোঁ। এটা মই বাহিৰৰ পৰিৱেশ দেখুৱাইছোঁ, বাহিৰৰ পৰিৱেশ কেনেকৈ আছে। মই এইকাৰণে ক'ব বিচাৰিছোঁ, এইখন চৰকাৰক ক'ব বিচাৰিছোঁ, নৱনিৰ্বাচিত নতুনকৈ দায়িত্বত থকা যিসকল বিভাগৰ দায়িত্বত থকা, বিশেষকৈ শিক্ষা আৰু বয়াম জনজাতিৰ নতুনকৈ দায়িত্ব নিযুক্তি হোৱা ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াক মই এটাই কথা অনুৰোধ জনাব বিচাৰিছোঁ, আপুনি ভৈয়াম অঞ্চলত, গ্ৰাম্য অঞ্চলত যিসকল অনুষ্ঠান এতিয়াও পিছ পৰি আছে, এতিয়াও চহৰৰ নিচিনা বা টাউনৰ নিচিনা যিসকল অনুষ্ঠানৰ নিচিনা আজি পেৰ মাৰিব পৰা নাই। কিন্তু প্ৰতিখন অনুষ্ঠানত আমি গ্ৰাম্য অঞ্চলৰ অনুষ্ঠানবিলাকত দেখা পাইছোঁ যে প্ৰতিখন অনুষ্ঠানবিলাকত 180জন ষ্টুডেণ্ট থাকে, তিনিজন মাত্ৰ টিচাৰ থাকে। কিন্তু আপোনালোকে চিন্তা কৰক যে 180জন ছাত্ৰ ছাত্ৰীক 1+1 পৰা ক্লাছ 5ৰ ছাত্ৰ ছাত্ৰী 180জন ছাত্ৰ ছাত্ৰীক 3টা শিক্ষকে কেনেকৈ বুজাব। মই এইকাৰণে আপোনাক মই প্ৰাৰ্থনা জনাইছোঁ, আপোনাক অনুৰোধ জনাইছোঁ যাতে 180জন বা 200জন বা 70জন বা ওপৰত যদি ছাত্ৰ ছাত্ৰী থাকে তেতিয়া 5জন বা 6জন আপুনি দিব লাগে। আপোনাক মই অনুৰোধ জনাইছোঁ। মই এতিয়া ইয়াত
কিমান টকা পুঁজিৰে নিৰ্মিত হৈছিলে এই অনুষ্ঠানটো এতিয়া গৰু গোৱালিলৈ পৰিণত হৈছে আৰু গৰু গোৱালি পৰিণত হয় এখন নতুনকৈ আন্তঃগাঁথনি পুঁজিৰে কিমান টকাৰ পুঁজিৰে নিৰ্মিত হৈছে মই দেখুৱাবৰ কাৰণে অনুৰোধ জনাম 2011-12 বৰ্ষত যিটো নিৰ্মাণ হৈছিলে শ্ৰেণীকোঠাবিলাক নতুনকৈ মই দেখুৱাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ আৰু 2011-12 বৰ্ষত যিটো পুঁজিৰে 6,54,000 টকা পুঁজিৰে যিটো নিৰ্মাণ কৰিছিলে এই নিৰ্মাণ কৰা আজি কেইবা বছৰমানেই হৈছে আজি চাওক কি পৰিৱেশত এতিয়াও আছে 2011-12 বৰ্ষত যিটো নিৰ্মাণ কৰিছিল 6,54,000 টকাৰে এতিয়া 475 নং LP স্কুলখনত কি অৱস্থাত পৰিণত হৈছে কি অৱস্থাত চাওক এটা কথা কৈছে ইয়াত স্কুলৰ শিক্ষকসকলৰ সম্পূৰ্ণ ইয়াত অৱহেলাৰ কাৰণে কৰিছেনে নাই অসম চৰকাৰৰ কাৰণে কৰিছেনে নাই জিলা বিভাগৰ দায়িত্বত থকা বিষয়সকলৰ কাৰণে জিলাৰ পৰিদৰ্শক আছে পৰিদৰ্শকসকলে ভিজিট কৰিব লাগে চাব লাগে ৰিপৰ্ট ল'ব লাগে নাই সিহঁতৰ দুৰ্বলতাৰ কাৰণে হৈছে মই আগলৈ যাব বিচাৰিছোঁ কি পৰিৱেশত এতিয়াও আছে এটা এইটো 2011-12 বৰ্ষত যিটো নিৰ্মাণ কৰিছিলে এই পৰিৱেশ এতিয়া আছে এই পৰিৱেশটো আপোনাক দেখুৱাব বিচাৰোঁ ইয়াত গোটেই সীতা উঠি গৈছে গোটেই কোঠাবিলাক আজি এই অৱস্থা চাওক মই আগলৈ যাব বিচাৰিছোঁ কি অৱস্থাত এতিয়াও আছে কেইবাবছৰ আগত অংগনবাড়ী কেন্দ্ৰ ইয়াত বনাইছিলে আৰু বহুত লাখ টকাৰ পুঁজিৰে বনাইছিলে আৰু এতিয়া কি অৱস্থাত আছে মই দেখুৱাবৰ কাৰণে মনোযোগ জনাইছোঁ মই এতিয়া আগবাঢ়িছোঁ এতিয়া অংগনবাড়ী কেন্দ্ৰত কি হৈ পৰিছে ইয়াত কি গুদামৰ হৈ পৰিছে ইয়াত কি পৰিৱেশ হৈ পৰিছে যোৱা 5টা বছৰ আগত ইয়াত ধুমুহা আহি পেলাই গোটেই ভাঙিছে শেষ কৰাৰ পাছত কিন্তু চৰকাৰে বা যিটো বিভাগৰ উন্নয়ন বিভাগৰ যিসকল দায়িত্বত আছে সিহঁতে কোনো ব্যৱস্থা ইয়াত নলয় সেই পৰিৱেশ মই দেখুৱাইছোঁ ইয়াত পেচাবৰ ঘৰ হৈছে লেট্ৰিনৰ ঘৰ হৈছে বা কি পৰিৱেশত আছে মই আপোনালোকক মই দেখুৱাব বিচাৰিছোঁ ইয়াত চাওক এই ইটাবিলাক চাওক অলপীয়া ধুমুহাতে ভাঙি শেষ হৈ গৈছে এইটো চাওক এইটো কি ডুপ্লিকেট ইটা কিহেৰে নিৰ্মাণ কৰিছে ইমান লাখ টকাৰে মই এইকাৰণে অসমত নতুনকৈ নৱনিৰ্বাচিত চৰকাৰখনক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এটা আহ্বান জনাইছোঁ যে আপোনালোকে গ্ৰাম্য অঞ্চলবিলাকত চকু দৃষ্টিগোচৰ হওক শিক্ষা যেতিয়ালৈকে মানুহৰ ডেভেলপ নহয় তেতিয়া আমি বেলেগ এটা ৰাষ্ট্ৰ বা বেলেগ ৰাজ্যত আমি কম্পিটিশ্যন কৰিব নোৱাৰোঁ এতিয়া ভাৰতৰ ভিতৰত এনে এখন ৰাজ্য যিখন ৰাজ্যত অনুষ্ঠানবিলাক খুব জাকত জিলিকা কেৰেলাৰ নিচিনা ৰাজ্যবিলাকত এটা জাকত জিলিকা দিল্লীৰ নিচিনা স্কুলবিলাকত প্ৰাইভেট স্কুলৰ ব্যক্তিখণ্ড স্কুলতকৈ চৰকাৰী স্কুলৰ খণ্ডবিলাক এটা উন্নত পৰ্যায়ত আমি দেখা পাইছোঁ আৰু মই এটা কথা অনুৰোধ জনাইছোঁ নতুনকৈ দায়িত্বত পোৱা শিক্ষা বিভাগৰ দায়িত্বত থকা আৰু বয়াম জনজাতিৰ দায়িত্বত থকা ৰণীশ পেগু ডাঙৰীয়াকো অনুৰোধ জনাইছোঁ সেই পৰিৱেশবিলাক আপোনালোকে নিজে অভিজ্ঞতা আছে গ্ৰাম্য অঞ্চলত আপুনি জন্ম হোৱা আৰু গোটেই পৰিৱেশখিনি আপোনালোকে জানে এইকাৰণে আপোনালোকে নিজে পৰিদৰ্শন কৰা হওক আৰু মিচিং ছাত্ৰ সংগঠন TMPK আছে ছাত্ৰ সংগঠনৰ প্ৰতিখন গাঁৱত গৈ পেলাই অনুষ্ঠান প্ৰতিষ্ঠানবিলাকত বা LP স্কুল হাইস্কুল ME স্কুল কলেজ পৰ্যায়লৈকে আপোনালোকে ৰিপৰ্টবিলাক ল'ব লাগে আৰু চোকা দৃষ্টি ৰাখিব লাগে ধন্যবাদ